ৰাস পূৰ্ণিমাত কৰক আপোনালোকে এই বিশেষ এটা কাম ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো দিশতে সফল হ'ব পাৰিব। আহক তেনেহ'লে জানি লওঁ ৰাস পূৰ্ণিমাৰ দিনা আমি ঘৰত কি কাম কৰিব লাগে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শৰৎকালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা হয় ৰাস হৈছে এক উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ কৰা হয় আৰু আমি বহুলোকে এই প্ৰদৰ্শনো কৰোঁ। ই মূলতঃ হৈছে এক ধৰ্মীয় উৎসৱ। আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উলহ মালহেৰে উদযাপন কৰা হয়। ৰাস পূৰ্ণিমা মঙলবাৰ 4 নৱেম্বৰৰ নিশা 10:37 আৰু 42 ছেকেণ্ডৰ পৰা আৰম্ভ হ'ব আৰু 5 নৱেম্বৰৰ বুধবাৰ নিশা 6:49 আৰু 12 ছেকেণ্ডত এই শুভ সময় অন্ত পৰিব। এই ৰাস পূৰ্ণিমাত যদি আপোনালোকে এই এটা কাম কৰে তেনেহ'লে ঘৰলৈ সুখ সমৃদ্ধি আহিব আৰু ধন সম্পত্তি ঘৰত বৃদ্ধি পাবলৈ ধৰিব। জ্যোতিষবিদসকলে কৈছে যে এই ৰাস পূৰ্ণিমাৰ দিনা আপোনালোকে এই কাম নিশ্চয় ঘৰত কৰিব লাগে আৰু ইয়াৰ উপৰিও এই দিনা আমি উপবাসে থাকিব লাগে বা ব্ৰতো ৰাখিব লাগে। 5 নৱেম্বৰৰ দিনা ঘৰৰ প্ৰতিজন সদস্যই গংগাজল মিহলোৱা পানীৰে গা ধুব লাগে আৰু গোটেই ঘৰত গংগাজল ছটিয়াব লাগে। এনে কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণ আহি আমাৰ ঘৰত বাস কৰিব আৰু আমাৰ ঘৰতেই থাকি যাব, যাৰ ফলত আমাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আমাৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই নৱেম্বৰৰ 5 তাৰিখৰ দিনা সকলো লোকেই গংগাজল মিহলোৱা পানীৰে গা ধুব ৰাতিপুৱাৰ সময়ত আৰু ঘৰৰ গোটেই চুকে কোণে বা ঘৰৰ বাহিৰে ভিতৰে আপোনালোকে গংগাজল সুন্দৰভাৱে ছটিয়াব। এই ৰাস পূৰ্ণিমাৰ দিনা ঘৰত আপোনালোকে ঘিউৰ বন্তি এগছি জ্বলাব আৰু ভগৱান বিষ্ণুক আৰাধনা কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰে। এই দিনাও যদি আপোনালোকে ঘৰত বিষ্ণু সহস্ৰ পাঠ কৰাব পাৰে তেনেহ'লেও আপোনালোকৰ মংগল হ'ব। যদি নোৱাৰে তেনেহ'লে ভগৱান শ্ৰীকৃষ্ণৰ ফটো বা মূৰ্তিৰ সন্মুখত নাইবা ভগৱান শ্ৰীবিষ্ণুৰ মূৰ্তি বা ফটোৰ সন্মুখত এগছি আপোনালোকে ঘিউৰ চাকি জ্বলাব। এনে কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশতে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। এই পূৰ্ণিমাৰ দিনা আপোনালোকৰ ঘৰৰ মুকলি ঠাইত বা আপোনালোকৰ ঘৰৰ সন্মুখত ঘৰৰ ঈশান কোণৰ ফালে 11 গছি আপোনালোকে ঘিউৰ চাকি জ্বলাব। এনে কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। ৰাস পূৰ্ণিমাৰ দিনা যদি আপোনালোকে ঘৰৰ ঈশান কোণত 11 গছি ঘিউৰ চাকি জ্বলাই তেনেহ'লে আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত মংগল হ'ব। আপোনালোকৰ ঘৰত থকা বাস্তুদোষ সমাপ্ত হৈ পৰিব। ঘৰত থকা বেয়া শক্তি ধ্বংস হৈ পৰিব। ঘৰলৈ মা লক্ষ্মী আৰু ভগৱান শ্ৰীকৃষ্ণৰ আগমন হ'ব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব আৰু ঘৰ পৰিয়ালত সুখ শান্তি দেখিবলৈ পাব। বিদ্যাৰ্থীসকলে এই ৰাস পূৰ্ণিমাৰ দিনাত আপোনালোকে ঘৰত দুগছি ঘিউৰ চাকি জ্বলাব আৰু ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰিব। আপোনালোকে সফলতা নিশ্চয় লাভ কৰিব পাৰিব। এই দিনা যদি আপোনালোকে নিজৰ পঢ়াৰ টেবুলৰ সন্মুখতো ঘিউৰ চাকি দুগছি জ্বলাব পাৰে নাইবা আপোনালোকৰ ঘৰৰ পূজা স্থানতো যদি ঘিউৰ চাকি দুগছি জ্বলাব পাৰে তেনেহ'লে সাক্ষাৎ ভগৱান সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত আৰু আপোনাক আশীৰ্বাদ প্ৰদান কৰিব, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সুফল লাভ কৰিব পাৰিব। কিবা কামৰ কাৰণে যদি আগভাগ লৈ থৈছে বা কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যদি সাজু হৈ আছে তেনে ক্ষেত্ৰতো আপোনালোকে ইয়াৰ সম্পূৰ্ণ ফল পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ৰাস পূৰ্ণিমাৰ দিনা আপোনালোকৰ ঘৰৰ গোটেই ৰুমবোৰ নাৰিকল পানীৰে মুচিব লাগে। এনে কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। যদি নাৰিকলৰ পানীৰে আপোনালোকে ঘৰ মুচে তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি আৰু ঘৰত থকা সকলো বেয়া দৃষ্টি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। সাক্ষাৎ ভগৱান শ্ৰীকৃষ্ণ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু গোটেই নিশা আপোনালোকে ঘৰৰ
মাজত বা ঘৰৰ ঈশান কোণত আপোনালোকে ঘিউৰ চাকি এটা জ্বলাই ৰাখিব। এনে কৰিলে আপোনালোকৰ ঘৰত কেতিয়াও বাস্তুদোষ উৎপন্ন নহ'ব। কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰিব, অৰ্থ হানি নহ'ব আৰু কাৰো লগত আপোনালোকৰ হাই কাজিয়া নহ'ব। ঘৰৰ মানুহৰ লগতেই হওক বা ঘৰৰ বাহিৰৰ মানুহৰ লগতেই হওক আপোনালোকৰ কেতিয়াও হাই কাজিয়া নহ'ব আৰু কোনো লোকে আপোনালোকক ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰিব। ৰাস পূৰ্ণিমাৰ দিনা যদি আপোনালোকে পাৰে ঘৰতে অকণমান আপোনালোকে পায়স বনাব আৰু কণ কণ ল'ৰা ছোৱালী কেইটামান মাতিব সন্ধ্যাৰ সময়ত। সন্ধ্যা চন্দ্ৰৰ পোহৰত সেই পায়সকণ ৰাখি তাৰ পিছত সেই সৰু সৰু ল'ৰা ছোৱালীকেইটাক সেই পায়স বিলাই দিব আৰু লগতে ঘৰৰ সকলো সদস্যই সেই পায়সখিনি গ্ৰহণ কৰিব। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া দৃষ্টি দূৰ হৈ পৰিব। ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সাক্ষাৎ ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। সেই গতিকে ৰাস পূৰ্ণিমাৰ দিনা ঘৰত অকণমান পায়স বনাই সৰু ল'ৰা ছোৱালীক বিলাই দিয়াটো বহু বেছি শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকে যদি আগতেই কিবা পাপ কৰি থৈছিল বা আপোনালোকৰ জীৱনত যদি কিবা সমস্যা চলি আছে সেই সকলোবোৰ সমস্যা নোহোৱা হৈ পৰিব। ঘৰত আহিব ভাল খবৰ, নতুন খবৰে আপোনালোকক আনন্দিত কৰি তুলিব আৰু লগতে প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। ৰাস পূৰ্ণিমাৰ দিনা যদি আপোনালোকে জীৱ জন্তুক কিবা খাবলৈ দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে। যদি বিশেষকৈ গৰুক আপোনালোকে কিবা আহাৰ খাবলৈ দিয়ে নাইবা গৰুক যদি আপোনালোকে ৰুটি বা ফল মূল খাবলৈ দিয়ে তেনেহ'লে দেখিবলৈ পাব যে আৰ্থিক ক্ষেত্ৰত আপোনালোক টনকিয়াল হৈ পৰিব। হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব। ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত সকলো কৰ্মতে আপোনালোকে সফলতাও অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ৰাস পূৰ্ণিমাৰ দিনা আপোনালোকে বজাৰৰ পৰা লক্ষ্মী কৰি 11টা কিনি আনিব। কিনি আনি ঘৰত প্ৰৱেশ কৰাৰ আগতেই সেই কৰিকেইটাৰ ওপৰত গংগাজল ছটিয়াই কৰিকেইটা পবিত্ৰ কৰি ল'ব। তাৰ পিছত আপোনালোকে কৰিকেইটাৰ ওপৰত অকণমান কুমকুম আৰু অকণমান হালধি ছটিয়াই দিব। তাৰ পিছত এখন হালধীয়া কাপোৰত এই 11টা কৰি বান্ধি ল'ব। তাৰ পিছত আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ নাম ল'ব পাৰে বা শ্ৰীকৃষ্ণক আৰাধনা কৰিব পাৰে। ইয়াৰ উপৰিও মা লক্ষ্মীকো আপোনালোকে স্মৰণ কৰিব পাৰে। তাৰ পিছত সেই টোপোলাটো আপোনালোকে ঘৰৰ মুখ্য দুৱাৰত ওলমাই দিব। এনে কৰিলে আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। ঘৰলৈ আহিব আপোনালোকৰ ভাল খবৰ। শত্ৰু ধ্বংস হৈ পৰিব। যদি আপোনালোকৰ ঘৰত কিবা বাস্তুদোষ আছে সেই সকলোবোৰ দোষো আপোনালোকৰ সমাপ্ত হৈ পৰা দেখিবলৈ পোৱা যাব। এই ৰাস পূৰ্ণিমাৰ দিনা ঘৰত আপোনালোকে ঘিউৰ বন্তি এগছি জ্বলাব আৰু ভগৱান বিষ্ণুক আৰাধনা কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰে। এই দিনাও যদি আপোনালোকে ঘৰত বিষ্ণু সহস্ৰ পাঠ কৰাব পাৰে তেনেহ'লেও আপোনালোকৰ মংগল হ'ব। যদি নোৱাৰে তেনেহ'লে ভগৱান শ্ৰীকৃষ্ণৰ ফটো বা মূৰ্তিৰ সন্মুখত নাইবা ভগৱান শ্ৰীবিষ্ণুৰ মূৰ্তি বা ফটোৰ সন্মুখত এগছি আপোনালোকে ঘিউৰ চাকি জ্বলাব। এনে কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশতে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব।